বা দেশৰ বাহিৰৰ পৰা যোনটো স্থানৰ পৰা আমাৰ এই ভিডিঅ'টো চাই আছে তাক আমাৰ ইউটিউব চেনেলৰ পৰা অসংখ্য ধন্যবাদ জনাইছোঁ। আজি মই এটা মোবাইল লৈছোঁ ভিভো Y11, আপোনালোকক আনবক্সিং কৰি দেখাম মই। এয়া আপোনালোকে ফাৰ্ষ্টত পাই আছে এটা মেনুৱেল কাৰ্ড আৰু এই মোবাইলখন আৰু এখন মোবাইলটো চাৰ্জিং কৰিবৰ কাৰণে এটা চাৰ্জাৰ আৰু এটা দিব আপোনাৰ ইপিনে এটা সিমখন ওলাবৰ কাৰণে এটা পিন। বেটাৰীটোৰ পাৱাৰ বেটাৰী হেৰি হ'ল আপোনাৰ 5000 আৰু ৰেম হ'ল 3GB আৰু মই লৈছোঁ এই মোবাইলটো 10,000 টকা দি। এই কেছমোখন মই শিলগুৰিৰ পৰা মোৰ মামাহঁতৰ ঘৰৰ পিনৰ পৰা মই মোবাইলখন লৈছোঁ। এই মোবাইল এখন কভাৰ আৰু এটা আপোনালোকে এইটো মোবাইলৰ লগত পাই আছে এটা কভাৰ, হোৱাইট কভাৰ আৰু এটা টেম্পাৰ গ্লাছ পাব, কিন্তু মই টেম্পাৰ গ্লাছ লগাই আনিছোঁ। তেতিয়াহ'লে আজি এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক আহিম। ধন্যবাদ।